দক্ষিণ শালমারা মানকাছাড় জেলার বিষয়ে কিছু তথ্য। জিলাখন গঠন হৈছিল 2015 চনৰ 15 আগষ্ট তাৰিখত। দ্বিতীয় নম্বৰ, দক্ষিণ শালমাৰা মানকাছাড় জিলাৰ মাটিকালি কিমান? যে 568 বর্গ কিলোমিটার। তৃতীয় নম্বৰ, জনসংখ্যাৰ ঘনত্ব কিমান? প্ৰতি বর্গ কিলোমিটাৰত 980 জন। জিলাৰ সদৰ ঠাই হাটশিঙিমাৰী। মুঠ জনসংখ্যা 5,55,114 জন। মুঠ পুৰুষ 2,21,644 জন। জিলাখনত মুঠ মহিলা আছে 2,73,477 জন। মুঠ ভোটাৰৰ সংখ্যা 2,26,709 জন। জিলাখনৰ সাক্ষৰতাৰ হাৰ অৰ্থাৎ 2011 চনৰ আগৰ এইটো 50.76%। লিংগ অনুপাত 968 জন, অৰ্থাৎ 1000 পুৰুষৰ বিপৰীতে জিলাখনত মহিলা আছে 968 জন। জিলাখনত উল্লেখযোগ্য পাহাৰ আছে বানশালী, তেলঢালা আৰু ৰাংগামাটিত। উল্লেখযোগ্য নদী ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ এখন উপনদী জিঞ্জিৰাম। দক্ষিণ শালমাৰা মানকাছাড় জিলাখন অৰ্থাৎ হাটশিঙিমাৰী গুৱাহাটীৰ পৰা 245 কিলোমিটাৰ দূৰত্বত। দক্ষিণ শালমাৰা মানকাছাড় জিলাত থকা কলেজ হ'ল মানকাছাড় কলেজ, দক্ষিণ শালমাৰা কলেজ আৰু হাটশিঙিমাৰী কলেজ। দক্ষিণ শালমাৰা মানকাছাড় জিলাৰ মানুহৰ অৰ্থনীতিৰ হ'ল কৃষি আৰু বনজ সম্পদ। আমাৰ জিলাখনত থকা নগৰ দুখন হ'ল মানকাছাড় আৰু হাটশিঙিমাৰী। আমাৰ জিলাখনত অসামৰিক চিকিৎসালয় পাণবাৰীত। জিলাৰ চাৰিসীমা। আমাৰ জিলাৰ উত্তৰে আছে ধুবুৰী আৰু গোৱালপাৰা জিলা। দক্ষিণে আছে বাংলাদেশ আৰু মেঘালয়। পূবে আছে মেঘালয়। পশ্চিমে আছে বাংলাদেশ। জলপথ অৰ্থাৎ ফেৰী চলাচল ব্যৱস্থা কৰা ঠাই দুখন কোকৰাঝাৰ